প্ৰতি বছৰতে এবাৰো উচ্চতৰ মাধ্যমিকৰ ফলাফলত সুনাম কঢ়িয়াই আনিছে নগাঁৱলৈ আৰু সমগ্ৰ অসমৰ ভিতৰতে ভাল ফলাফল প্ৰদৰ্শন কৰিছে নগাঁৱৰ ৰামানুজন ছিনিয়ৰ ছেকেণ্ডেৰী হাইস্কুলে। আৰু মোৰ লগত দিলীপ বৰা ডাঙৰীয়া আছে। প্ৰতিবাৰতে এবাৰো ভাল ফলাফল আৰু কেইবাগৰাকী ছাত্ৰ ছাত্ৰী খুব আনন্দমুখৰ পৰিৱেশ, খুব প্ৰেৰণাদায়ক পৰিৱেশ, আৱেগিক মুহূৰ্ত খুবেই ভাল লাগিছে। অনাগত দিনত ছাত্ৰ ছাত্ৰীসকলে সপোন ৰচিবৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'বৰ কাৰণে এটা পৰিৱেশ সৃষ্টি হৈছে। খুব সুন্দৰ ফলাফলেৰে দাঙি ধৰিছে। কাৰণ এতিয়া দেৱশ্ৰী কাশ্যপে এইবাৰ 97.8%ৰে 97.8% আমাৰ স্কুলৰ পৰা আমাৰ বিদ্যালয়ৰ পৰা প্ৰথম হ'বলৈ সক্ষম হৈছে। যি দেৱশ্ৰী কাশ্যপে অসমৰ ভিতৰত মেট্ৰিকত 2024 চনত 3 নম্বৰ স্থান পাইছিল। ঝৰ্ণা শইকীয়াই এইবাৰ আমাৰ স্কুলৰ ভিতৰত ছেকেণ্ড হ'বলৈ সক্ষম হৈছে। 97.6%ৰে ছেকেণ্ড হৈছে। আৰু ঝৰ্ণাৰ বিষয়ে মই ক'ব খুজিছোঁ, ঝৰ্ণা আৰ্থিকভাৱে পিছপৰা ঘৰৰ ছোৱালী। ঝৰ্ণাক আমি আমাৰ বিদ্যালয়ৰ পৰা সম্পূৰ্ণৰূপে বিদ্যালয়ৰ সম্পূৰ্ণ খৰচ, হোষ্টেলৰ খৰচ সম্পূৰ্ণ বিনামূলীয়া কৰি দি আমি পঢ়ুৱাইছিলোঁ। আৰু মই এতিয়া আশা কৰিছোঁ আপোনালোকৰ চেনেলৰ যোগেৰে অসমৰ কোনোবা সুহৃদয় ব্যক্তি ওলাক, নহ'লে হিমন্ত বিশ্ব ডাঙৰীয়াই ঝৰ্ণাক সহায় কৰক। কাৰণ ঝৰ্ণাই কাৰণ হিমন্ত বিশ্ব ডাঙৰীয়া ৰাজাবাবু শইকীয়াক ৰিণিকী ভূঞাই বিছ পেটানীত পঢ়াই আনিছিলে। এতিয়া দিয়া মহন্তক দিল্লীত পঢ়ুৱাই আছে, আমি ইয়াত ফ্ৰী পঢ়াইছিলোঁ। ইয়াৰ পাছতে মই আশা কৰিছোঁ যে ঝৰ্ণা শইকীয়াক পঢ়াই দিয়ক, কিয় ঝৰ্ণা শইকীয়া মেট্ৰিকত ছেকেণ্ড হৈছিল আৰু এইবাৰ 97.6%ৰে আমাৰ বিদ্যালয়ৰ পৰা ছেকেণ্ড হৈছে। আৰু মেথছ নিচিনা ছাবজেক্টত মেথছত 100ৰ ভিতৰত 100 পাইছে। আকৌ কৌশিক শৰ্মা 96.8%ৰে আমাৰ বিদ্যালয়ৰ ভিতৰত থাৰ্ড হ'বলৈ সক্ষম হৈছে। মেথছত 100ৰ ভিতৰত 100 পাইছে। স্নিগ্ধপৰাণ শইকীয়া ফ'ৰ্থ হৈছে 96.6%ৰে। আৰু স্নিগ্ধপৰাণ শইকীয়াই এই কেমেষ্ট্ৰি মোৰ ছাবজেক্ট, এই কেমেষ্ট্ৰিত 100ৰ ভিতৰত 100 পাবলৈ সক্ষম হৈছে। অয়ন কাশ্যপ আৰ্টছত আমাৰ ছেকেণ্ড হৈছে। নিয়ৰকণা ঢেকিয়ালপুখন ফাৰ্ষ্ট হৈছে। অয়ন কাশ্যপে ষ্টেটিষ্টিক্সত 100ৰ ভিতৰত 100 পাইছে। গতিকে যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰীয়ে আমাৰ ভাল কৰিছে। 100% ৰিজাল্ট আৰু খুব ভাল ফলাফলে এনেকুৱাই নহয় যে কেৱল হায়াৰ ছেকেণ্ডেৰীত ভাল কৰিছে। এতিয়া দেৱশ্ৰী কাশ্যপে এইবাৰ যি জেই মেইনছৰ ফাৰ্ষ্ট পেজৰ ৰিজাল্ট দিছিল তাত 97.23% আহিলে। জেই মেইনছত ভাল NIT পাবলৈ সক্ষম হৈছে। গতিকে বিদ্যালয়ৰ এই ফলাফল ধাৰাবাহিকতা অক্ষুণ্ণ থাকিবই লাগিব। আমি অসমৰ ৰাইজৰ আশীৰ্বাদ কামনা কৰিছোঁ। অসমৰ ৰাইজে আমাক আশীৰ্বাদ দিয়ক। আমি অসমৰ বাবে আমি কাম কৰি যাব লাগিব, আমি আগুৱাই নিব লাগিব অসমৰ ছাত্ৰ ছাত্ৰীসকলক। কাৰণ আমাৰ ৰামানুজনত গোটেই অসমৰ মেধা ঘনীভূত হয়, গোটেই অসমৰ মেধা ঘনীভূত হয়। গতিকে এই মেধাৰ পৰা অসমক ভৱিষ্যতে চলাব পাৰিব লাগিব, যাৰ কাৰণে আমি অব্যাহত ৰাখিছোঁ চেষ্টা। হিমন্ত বিশ্ব ডাঙৰীয়াই যেনেকৈ চেষ্টা কৰিছে যে অসমখনক ভাৰতৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য বনাবৰ কাৰণে আমি শিক্ষাৰ ক্ষেত্ৰত তেখেতৰ লগত সহযোগিতা কৰি আমি আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে আগতেও ভাল কৰিছে, এতিয়াও ভাল কৰিছে, আগলৈ ভাল কৰি যাব পৰা এটা সুস্থ শৈক্ষিক পৰিৱেশ ৰামানুজনত আছে আৰু এইটো অব্যাহত থাকিব। আৰু ছাত্ৰ ছাত্ৰীসকলৰ সৈতে যিটো শিক্ষক শিক্ষয়িত্ৰী যি সম্পৰ্ক, যি মধুৰ সম্পৰ্ক, যাৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলে অনবৰতে অধ্যয়নত ব্ৰতী হৈ থাকে। ছাত্ৰ ছাত্ৰী যিমানেই চোকা নহওক কিয় হায়াৰ ছেকেণ্ডেৰী এই ছায়েন্সে হওক, আৰ্টছে হওক, কমাৰ্চে হওক, এইখিনি সময়ত যদি ছাত্ৰ ছাত্ৰীসকলে খুব ভালকৈ অধ্যয়ন নকৰে, দৈনিক কমেও 7ৰ পৰা 8 ঘণ্টা সময় যদি পঢ়ি নাযায়, তেতিয়াহ'লে এই ছাত্ৰ ছাত্ৰী কেতিয়াও ভৱিষ্যতে ভাল ফলাফল দেখুৱাব নোৱাৰে। গতিকে মই আশা কৰিছোঁ যে অসমৰ প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ ক্ষেত্ৰত আগুৱাই নিবলৈ হ'লে কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব, দৈনিক বহুত সময় অধ্যয়ন কৰিব লাগিব। অধ্যয়ন অবিহনে কেতিয়াও ভাল ফলাফল হ'ব নোৱাৰে আৰু কেতিয়াও আগবাঢ়ি যাব নোৱাৰে, কষ্ট থাকিব লাগিব। নিশ্চয় অধ্যয়ন অবিহনে কেতিয়াও ভাল ফলাফল হ'ব নোৱাৰে, কষ্ট কৰিবই লাগিব। কিন্তু ৰামানুজনে প্ৰতি বছৰে ভাল ফলাফল প্ৰদৰ্শন কৰি আহিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যে আজিও ৰামানুজনত যি ফলাফলৰ পিছতে আনন্দ লাভ গৈছে। আৰু আমি দেখুৱালোঁ যে বৰ্তমান নগাঁৱত যি ৰামানুজন জুনিয়ৰ কলেজত যি ফলাফলৰ পিছতে বৰ্তমান দেখিবলৈ পোৱা গৈছে যে এইদৰে বৰ্তমান তেওঁলোকে সমদল কৰি পেলাই আগবাঢ়িছে, শোভাযাত্ৰা কৰিছে আৰু এইদৰে আনন্দ লাভ কৰিছে। ধন্যবাদ।